देखो छोटी सी लड़की खुश हो रही है, अब भी गिर जाता है, अब भी उधर गिर जाता है। শ্বিলঙৰ নেক্সট ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান গৈ আছোঁ উমিয়াম লেকলৈ আৰু প্ৰথমতে টিকেট কাউণ্টাৰৰ পৰা টিকেট লৈ আমি ভিতৰলৈ সোমাই গ'লোঁ। মানৱ জীৱনটো দুদিনীয়া, আজি আছোঁ কাইলৈ নাই, সেইবাবে যিকেইদিন থাকোঁ হাঁহি ফূৰ্তি আৰু নিজেই ভাল পোৱা কামবোৰ কৰি সুখী হৈ থাকিব লাগে। আমাক এৰি থৈ গৈছে, এইটো ৰাস্তাইদি গৈছে, তাকো এইটো ৰাস্তাইদি আমাক এৰি থৈ গৈছে। আমি ইয়াত ৰৈ আছোঁ, ইয়াত এই যদি আকৌ বেমাৰী গাই সাঁতুৰিবলৈ যায়। আমিও এই পৰিৱেশৰ মাজত নিজকে অলপ সময় বিলীন কৰি দিলোঁ। ৰাইজ, এয়া আমি আহি আছোঁ আৰু উমিয়াম লেক দেখাই দিয়া লেকটো। উমিয়াম লেকটো মেঘালয় ৰাজ্যৰ শ্বিলং চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত অৱস্থিত। ই এটা সুন্দৰ কৃত্ৰিম হ্ৰদ। এই হ্ৰদটো 1960 চনৰ আশে পাশে উমিয়াম নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি সৃষ্টি কৰা হৈছিলে। উমিয়াম লেকটোক সাধাৰণতে বৰাপানী হ্ৰদ বুলিও কোৱা হয় আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিলে জলবিদ্যুৎ উৎপাদন কৰা। এই হ্ৰদটোৱে অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য সৃষ্টি কৰিছে। এই হ্ৰদটো পৰ্যটনৰ বাবে এটা আকৰ্ষণীয় স্থান। তাৰ পৰিৱেশ উপভোগ কৰি আকৌ ওলালোঁ এলিফেণ্ট ফলছলৈ বুলি। এলিফেণ্ট ফলছ শ্বিলং চহৰৰ পৰা 12 কিলোমিটাৰ দূৰত অৱস্থিত। ই এটা বিখ্যাত জলপ্ৰপাত। এই জলপ্ৰপাতটো শ্বিলঙৰ অন্যতম প্ৰধান পৰ্যটন স্থল হিচাপে পৰিচিত। আৰু ইয়াৰ নাম এলিফেণ্ট ফলছ হোৱাৰ কাৰণো আছিলে, আগতে বোলে ইয়াত হাতীৰ দৰে এটা বৃহৎ শিল দেখা গৈছিল আৰু যদিও সেই শিলটো এতিয়া নাই, তথাপিও এই জলপ্ৰপাতটোৰ নাম সেই একেই থাকি গৈছিলে। এলিফেণ্ট ফলছ 3টা ভাগত বিভক্ত আছিলে, প্ৰতিটো ভাগৰে নিজস্ব সৌন্দৰ্যও আছে। বৰষুণৰ সময়ত এই জলপ্ৰপাতকেইটা অতি মনোমোহা ৰূপ লয়। চাৰিওফালে সেউজীয়া বন জংঘল আৰু শীতল পৰিৱেশে পৰ্যটকৰ মন আকৰ্ষণ কৰে। গাইজ, আমি ইয়াৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ। বাই বাই গাইজ, অৱস্থা বেয়া, উশাহ চুশাহ কমি গৈছেগৈ, ইমানে খোজ কাঢ়িবলগীয়া হৈছে। প্ৰথমতে তাত পাবগৈ, তাকে 100 টকা দিম, 500 দিম। নালাগে নালাগে। এইটো মানে এতিয়া আমি আহিছিলোঁ যে এলিফেণ্ট ফল। এলিফেণ্ট ফল নামটো কি হ'ল গম পালে নাই? মই তাত পঢ়িব পালোঁ যে ব্ৰিটিছে আহি ইয়াত থকা শিলটো হাতীৰ নিচিনা দেখিলে বুলি ক'লে। মই ভালকৈ পঢ়িব নাপালোঁ, সেইটো কাৰণে এলিফেণ্ট ফল হ'ল চাগে। ভুল হ'ব পাৰে, মোক গালি দিব মানুহে।